নমস্কাৰ ফ্ৰেন্ডছ, নতুন এটা ভিডিঅ লৈ মই পাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হৈছো। আশা কৰিছো আপোনালোকে ভিডিঅটো একেবাৰে শেষলৈকে চাব আৰু আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব আৰু আপুনি যদি ফেসবুক পেজত চাই আছে তেনেহলে পেজখন ফলো কৰি দিব। তেনেহলে আহক ফ্ৰেন্ডছ, আজিৰ এই ভিডিঅটো আৰম্ভ কৰো। फ्रेंड्स, आपनालोके प्रथमते एटा भिडिओ क्लिप चाওক। आपनालोके निश्चय देखा पाले एगराकी যুৱতীয়ে কান্দিছে, অসহায় অৱস্থাত কান্দিছে। আমি সকলোৱে ভাবিছো যে এই যুৱতী গৰাকী কোনোবাই হয়তো কিবা বিপদত পেলাইছে, কিন্তু এয়া কোনো ধৰণৰ বিপদত পৰি যুৱতী গৰাকীয়ে কন্দা এক ভিডিঅ' নহয়। এই ভিডিঅ'টো হৈছে মহানগৰীত এনেকুৱা এখন স্পট, এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে যি ঘটনা শুনাৰ পিছত আপুনি ভাবি উঠিব যে আসলতে নৱপ্ৰজন্মই এই স্পাসমূহৰ ভিতৰত যিসমূহ কৰ্মকাণ্ড কৰে সেয়া ইমানখিনিলৈ আগবাঢ়ি গৈছে নেকি? আপোনালোকৰ নিশ্চয় মনত এই ধৰণৰ প্ৰশ্নৰ উদয় হ'ব। এতিয়া কথা হ'ল, এই ভিডিঅ'টোত আপোনালোকক মই হ'ব বিচাৰিছো, আসলতে এই ভিডিঅ'টো সামাজিক মাধ্যমত এনেকুৱাকৈ ভাইৰেল হৈ পৰিছে যিহেতু আমি এই ভিডিঅ'টো আপোনালোকক সম্পাদিত ৰূপত দেখুৱাব লগা হৈছে। এনেকুৱা এটা ভিডিঅ' যিটো ভিডিঅ'ত এগৰাকী যুৱতী আৰু এজন যুৱক ধৰা পৰিছে এখন স্পাৰ ভিতৰত। আসলতে কিয় একাংশ যুৱতী এনেকুৱা ধৰণৰ যি বৃত্তি সেই বৃত্তিলৈ আগবাঢ়ি গৈছে, সেই ক্ষেত্ৰত এতিয়া কোন জগৰীয়া সেয়া কিন্তু আমাৰ মাজত প্ৰশ্ন কৰিবলৈ সময় আহি পৰিল। নহলে অনাগত দিনত আৰু এনেকৈ কিমান যুৱতীয়ে এনেকৈ কেমেৰাৰ আগত চিঞৰিব লাগিব সেয়া কিন্তু আমি চিন্তা কৰা উচিত। ফ্ৰেন্ডছ, এই যিটো ভিডিঅ', এই ভিডিঅ'টো আসলতে আমি যেহেতু আপোনালোকৰ মাজলৈ লৈ আহিছো, এই ভিডিঅ'টোৰ আপোনালোকে সম্পূৰ্ণ গোটেই দৃশ্যাংশটো আপোনালোকে এবাৰ চাওক। যেহেতু প্ৰথমতে মই অলপ আপোনালোকক দেখুৱাইছিলো, যিটো দৃশ্যাংশত আপোনালোকে গম পাইছিলে এগৰাকী যুৱতীয়ে অকল চিঞৰাৰ এক দৃশ্য, কিন্তু এতিয়া ইয়াৰ গোটেই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাওক। আসলে তুমি এইবোৰ কাপোৰ খুলি কেনে কি কৰি আছা? এই লৰাটো কিমান দিনৰ পৰা বেয়া কাম চলি আছে ইয়াত? কি আপোনালোকে দিয়ে নেকি? এতে অনৈতিক কাম চলি আছে বহুত আগৰ পৰা, বহুত দিন আগৰ পৰা চলি থকা বুলি। এতে অনৈতিক কাম চলি আছে বহুত আগৰ পৰা, বহুত দিন আগৰ পৰা চলি থকা বুলি শুনিছো। তোমাৰ ঘৰ ক'ত ভণ্টি? বাইহাটত ঘৰ। তুমি ইয়াতে কিমান টাইমৰ পৰা এইবোৰ কৰাই আছে ইহঁতে? কিমান টাইমৰ পৰা ইহঁতে কৰাইছে ইয়াতে তোমাক? বেছি দিন হোৱা নাই তোমাক ইয়াতে এইবোৰ কৰাই আছে ইহঁতে পাৰ্লাৰত, হয় নে নহয়? তুমি নিজে কৰিছা নে ইহঁতে কৰাইছে? কোনে কৰাইছে? চব পিন্ধিব পাৰিবা, তোমাক এইবিলাক কোনে কৰাইছে? তুমি কৰিছা নে নিজে সিহঁতে কৰিব দিছে তোমাক? কোনে কৰিব দিছে এইবোৰ? কোনে কৰিব দিছে? তুমি তোমাৰ নিজৰ মতেদি কৰিছা নে সিহঁতে কৰিব দিছে? কৈ দিয়া ভণ্টি, তুমি কৈ দিয়া। তুমি আৰু তাৰে পিছত কাপোৰ পিন্ধা। তুমি এইটো কথা কৈ দিয়া, কোনে কৰিব দিছে এইবোৰ তোমাক? নিজৰ মছজিদ নে এখত লগতৰ মছজিদ? কৈ দিয়া ভণ্টি, তুমি ভয় কৰিব নালাগে। তুমি নিজে কৰি আছা ইয়াতে, এইবোৰ কাম চলে তাৰমানে, হয় নে নহয়? সঁচা কথা কোৱা, সঁচা কথা কোৱা, চলে হয় নে নহয়? নচলে। এতিয়া তুমি এইবোৰ কাপোৰ খুলি কেনে কি কৰি আছা? যে পৰি আছে এইবিলাক পেকেট পৰি আছে, এইবিলাক ক'ৰ পৰা পৰি আছে? তুমি সঁচা কথা কোৱা। তুমি ইয়াতে যে এইবোৰ কাম তাৰমানে ইয়াতে ডেইলি চলি থাকে, হয় নে নহয়? হয় না নহয়? ঠিক আছে, আমি সবকে খুদা হৈ গৈছে, বাৰু হৈ গৈছে। কৰিছা নাই ইহঁতে কৰিব দিছে?
তুমি কৈ দিয়া ভণ্টি, তুমি কৈ দিয়া কোনে আৰু তাৰ পিছত কাপোৰ পিন্ধা, তুমি এইটো কথা কৈ দিয়া কোনে কৰিব দিছে এইবোৰ তোমাক? নিজৰ মছজিদ নে কোনোবা কৰিব দিছে? এখত লগতৰ মছজিদ। কাৰ মছজিদ কৰাই আছে? তুমি যদি বাচিব খুজিছা কৈ দিয়া। তুমি নিজে কৰি আছা, ইয়াতে এইবোৰ কাম চলে তাৰমানে, হয়নে নহয়? সঁচা কথা কোৱা, তুমি কথা কোৱা, চলে হয়নে নহয়? নচলে। এতিয়া তুমি এইবোৰ কাপোৰ খুলি কেনে কি কৰি আছা? ল'ৰাটোক উঠাচোন। এইবিলাক পৰি আছে, এইবিলাক পেকেট পৰি আছে, এইবিলাক ক'ৰ পৰা পৰি আছে? তুমি সঁচা কথা কোৱা, তুমি ইয়াতে যে এইবোৰ কাম তাৰমানে ইয়াতে ডেইলি চলি থাকে, হয়নে নহয়? হয়নে নহয়? ঠিক আছে, আমি চবকে সোধা হৈ গৈছে। কিমান দিনৰ পৰা বেয়া কামটো চলি আছে ইয়াত? কি আপোনালোকে দিয়ে নেকি ইয়াত? কি চলি আছিলে? মোৰ তাতো ভিডিঅ' আছে। ইয়াতে পাৰ্লাৰত আপোনালোকে এইবিলাক কি কৰে? ছাৰ তাতে যাওকচোন আপুনি। ফাৰ্ষ্ট টাইম আমাৰ পৰিচয়টো দিয়াচোন। আমাৰ পৰিচয়টো দিয়ে। এইটো আমাৰ ৰেছপনচিবিলিটি হয়। আপুনি এইটো কথা কৈ কেনে লাভ নাই। আপুনি ইয়াতে কিমান দিনৰ পৰা এইটো কাম চলাই আছে? কোনে কৈছে? আমি ভিজুৱেলটো চাব, যদি আপুনি আমাক দেখাই দিওঁ, আপুনি চাই আমাৰ লগত ফাইভটো লৈ লওক ছাৰ, ফাইভটো লৈ লওক। ভিজুৱেল লোৱা হৈছে। শুনিলে, এয়া হৈছে আজিৰ যুগত নতুনকৈ উঠি অহা একাংশ যুৱতীৰ কৰ্মকাণ্ড। কিমান তললৈ নামিব পাৰে আচলতে এইসমূহ যুৱতী? মই সকলো যুৱতীৰ কথা কবলৈ বিচৰা নাই, একাংশ যুৱতীৰ কথা কব বিচাৰিছো। আচলতে কিমান তললৈ নামিছে আপোনালোকে নিজে অনুভৱ কৰক। আপোনাৰ সন্তানটিয়ে যদি মহানগৰীত গৈ কিবা পঢ়াৰ কাৰণে বা কোনোবা কলেজত যদি তেওঁলোকে পঢ়িবৰ কাৰণে অধ্যয়নৰ কাৰণে গৈছে, আপোনালোকে কেতিয়াবা ভাবিছেনে যে আপোনাৰ ছোৱালীগৰাকীয়ে বা আপোনাৰ কন্যাগৰাকীয়ে সেই স্থানত গৈ কি কৰিছে? এবাৰ খবৰ লোৱাটো উচিত। মই সকলোকে কব বিচৰা নাই যে আপোনালোকে আপোনালোকৰ সন্তানৰ খবৰ নলয় বুলি। মই কব বিচাৰিছো একাংশ এনেকুৱা অভিভাৱক আছে, তেওঁলোকে আচলতে গমেই নাপায় যে এনেকুৱা ধৰণৰো কৰ্মকাণ্ড কৰিবলৈ আগবাঢ়ি গৈছে আমাৰ সমাজৰে একাংশ যুৱতীয়ে। আৰু কিমান তললৈ নামিব সেয়া কিন্তু এক প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। সো ফ্ৰেণ্ডছ, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ সকলোৰে মাজত বিলাই দিয়ক, শ্বেয়াৰ কৰি দিয়ক, আৰু সকলোৱে যাতে এই ধৰণৰ যি ঘটনা ঘটি আছে মহানগৰীত, এয়া যাতে সকলোৱে গম পাওক। কাৰণ তেতিয়াহে হয়তো আমাৰ যি নৱপ্ৰজন্ম, যিসকলে এতিয়া বৰ্তমান সেই মহানগৰীত গৈ বিভিন্ন কৰ্মক্ষেত্ৰতে হওক বা স্কুল কলেজৰ অধ্যয়নৰ ক্ষেত্ৰতে গৈ তাত থাকিব লগা হৈছে, তেওঁলোকে যাতে এই ধৰণৰ বিপদত নাযায় বা এই ধৰণৰ ৰাস্তাত তেওঁলোকে আগ নাবাঢ়ে, সেই উদ্দেশ্যে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক। সো ফ্ৰেণ্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছো, ধন্যবাদ। জয় আই অসম, জয় হিন্দ।